সকলোলৈকে নমস্কাৰ জনাইছোঁ। আহক আজি বনাওঁ চুকা বিলাহীৰে কাৱৈ মাছৰ জোল। চুকা বিলাহীৰে কাৱৈ মাছ বনাবলৈ চুকা শাকখিনি ভালকৈ ধুই মিহিকৈ কাটি ল'ব। বিলাহীটো মিহিকৈ কাটি ল'ব। কেৰাহীত তেল গৰম কৰি তাত জলকীয়া আৰু পাঁচফোৰণ দি কাটি লোৱা বিলাহীখিনি দি দিব আৰু এতিয়া অলপ সময় বিলাহীখিনি ভাজি ল'ব লাগিব। এতিয়া তাত কাটি লোৱা চুকা শাকখিনি দি দিব আৰু চুকা শাকখিনি কোমল হোৱালৈকে ভাজিব লাগিব। সোৱাদমতে নিমখ আৰু হালধি দি দিব আৰু তাৰ পিছত অলপ ভাজি তাত জোখমতে পানী দি দিব। পানীখিনি দি ভালদৰে মিহলাই ঢাকনিখন লগাই দিব আৰু 5 মিনিট ঢাকি ৰাখিব। 5 মিনিট পিছত যেতিয়া জলখন উতল আহিব তেতিয়া ভাজি ৰখা কাৱৈ মাছ দুটা দি দিব আৰু তাৰ পিছত পুনৰ ঢাকনিখন লগাই কিছু সময় উতলাৰ পিছত গেছৰ জুই নুমাই থ'ব আৰু এয়া চুকা বিলাহীৰে ৰন্ধা কাৱৈ মাছৰ জোল ৰেডি। ৰেচিপিটো ভাল লাগিলে ভিডিঅ'টোত লাইক কৰিব। পুনৰ উপস্থিত হ'ম এটি নতুন ৰেচিপিৰ সৈতে। আজিলৈ আহিলোঁ। ধন্যবাদ।